ওদালগুৰি জিলাৰ সাৰেঙত প্ৰবল বানে উটুৱাই নিলে যুৱকক। ৰাজ্যত কেৱল পানী আৰু পানী। নেৰানে পৰা মুষলধাৰ বৰষুণৰ ফলত দৰঙৰ কলাইগাঁও সমষ্টিৰ পাথৰিঘাট ৰাজচক্ৰৰ অন্তৰ্গত ভালেমান গাঁও প্লাবিত। সাৰেংগাঁৱৰ এজন ব্যক্তিক বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত মৃত্যু সাৱটি ল'বলগীয়া হয় ৩৮ বছৰীয়া পংকজ দত্ত। অৱশ্যে খৈৰাবাৰী আৰক্ষী থানাই মৰণোত্তৰ পৰীক্ষাৰ পিছতহে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব। যোৱাকালি গধূলি টাইম প্ৰায় চাৰে সাত বজাত সি মেইন ঘৰৰ পৰা মানে পামলৈকে আহি আছিল আৰু ইতিমধ্যে আমাৰ এই অঞ্চলটো সাৰেঙৰ পশ্চিম চুবুৰীটো পানীৰে বুৰি যায় আছে। মানে বানপানী এনেকুৱা হৈছে ৰাস্তা ঘাটকে ভিতৰ কৰি গোটেই ছিঙি ভাঙি মানে চুৰমাৰ হৈ গৈছে। খাল বিল গোটেইবিলাক মানে হেৰি হৈ গৈছে, পানী দি মানে উপচি পৰিছে। তথাপি সি গধূলি টাইমত তেনেকৈ আহোঁতে সি মানে পানীৰ ধাৰত পৰিল। পানীৰ ধাৰত পৰি সি পানীৰ তল বুৰ গ'ল। বুৰ গৈ সি পানী খালে। তাৰপিছত মেডিকেল নিয়া হ'ল নেকি তেখেতক কওকচোন? মেডিকেল নাই, মেডিকেল নিয়ে আমাৰ যাতায়াতীৰ ব্যৱস্থাটো যিটো যাতায়াত ব্যৱস্থা সেইটো একেবাৰে নিম্ন পৰ্যায়ৰ। আমাৰ ৰাস্তা ঘাট গোটেই ছিঙি গৈছে। ৰাস্তা ঘাটৰ মানে সুব্যৱস্থা নাই। সেইটোৰ কাৰণে আমি যাতায়াতী মানে কাৰণে আমি বেমাৰীটো নিব নোৱাৰিলোঁ। তেখেতক এনে পানীত আপোনালোকে পোৱাৰ পিছত কিমান সময় মানে ঘৰত ৰাখিব লগা হ'ল? মানে আপোনালোকে এম্বুলেঞ্চক ফোন কৰিছিল না তেনেকৈ কিবা যোগাযোগ হৈছিল নেকি আপোনালোকৰ? যোগাযোগ মানে এনেকুৱা যোগাযোগ কৰিলেও আমাৰ গাড়ী অহাৰ অসুবিধাটো নাই। আমাৰ গোটেইফালে ৰাস্তা ঘাটবিলাক পুৰা বুৰাই পেলাইছে। তেলৰ কাৰণে আমি মানে কোনো যোগাযোগৰ মানে ব্যৱস্থাটো আমাৰ নহ'ল। নোহোৱাত মানে এই ঘৰতে তেওঁ মানে ৰাতি শেষ নিশ্বাস ত্যাগ কৰিলে। আনহাতে বৰপথাৰ প্ৰবল বানৰ বাবে মৃতদেহ সৎকাৰত অথন্তৰ। দৰঙৰ চিপাঝাৰ সমষ্টিৰ ডিমিলা কালপানী নৈৰ বাঢ়নী পানীয়ে পাথৰিঘাট ৰাজচক্ৰৰ অন্তৰ্গত ভালেমান গাঁও প্লাবিত কৰিছে। ইফালে হঠাতে কালি এগৰাকী সৰ্বৰাশী মহিলা তিলেশ্বৰী ডেকাৰ মৃত্যু হোৱাৰ ফলত সৎকাৰৰ ঠাইৰ অভাৱত প্ৰায় 6 কিলোমিটাৰ দূৰত্বৰ ডিপিলাস্থ শ্মশানত 11 বজাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলগীয়া অৱস্থা হয়। খৰালিৰ সময়ত ডিমিলা বা কালপানী নদীৰ মথাউৰি আৰু গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিলে বিস্তৃত এলেকাৰ ৰাইজৰ লগতে মৃতদেহ সৎকাৰৰ দৰে আশুকলীয়া অৱস্থা সৃষ্টি নহলহেঁতেন। এই মত স্থানীয় ৰাইজৰ। নমস্কাৰ, আমি বৰপথাৰ দুনি পঞ্চায়তৰ বৰপথাৰ গাঁৱৰ বাসিন্দা হয়। আমাৰ যোৱাকালি 3মান বজাত আমাৰ গাঁৱৰে মাননীয়া তিলেশ্বৰী ডেকাদেৱৰ স্বৰ্গগামী হয় আৰু আমি বৰপথাৰ গাঁৱৰ গোটেইখিনি ঠাই বানপানীত প্লাবিত হৈ থকাৰ কাৰণে আমাৰ শ্মশানত নিয়াৰ অসুবিধা হয় আৰু সেয়েহে আমি আমাৰে অন্তৰ্গত ডিপিলা পঞ্চায়তৰ অন্তৰ্গত শ্মশানত আমি তেওঁক শ্মশান দিবৰ কাৰণে লৈ আহোঁ আৰু এইখিনি সুবিধা আমাক ডিপিলা পঞ্চায়ত বা শ্মশান কৰ্তৃপক্ষই দিয়াৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু এইটোও ক'ম চৰকাৰক, আমাৰ যিটো ডিমিলা নৈৰ মাথাউৰি মানে আধা দি কেনে আধা আমাৰ মাথাউৰিৰ কাম হাতত নল'লে বা নকৰিলে, গতিকে সেই কামখিনি তাৎক্ষণিকভাৱে বিভাগীয় কৰ্তৃপক্ষই আমাক সুবিধা কৰি দি আৰু লগতে আমাৰ যিটো পশ্চিম অঞ্চল বৰপথাৰৰ তাত এটা সৰু পুলৰ ব্যৱস্থা আছে আৰু সেই পুলটো উঠাই কেনে আমাক এটা মানে অলপমান দীঘলকৈ দলং এখন নিৰ্মাণ কৰি দিলে আমি তাৰমানে বৰপথাৰৰ পশ্চিম অঞ্চলটো আমি অলপমান সকাহ পাম বানপানীৰ পৰা। আমি প্ৰত্যেক বছৰে আমি বানৰ কবলত পৰিয়ে থাকোঁ। গতিকে চৰকাৰলৈ আমাৰ অনুৰোধ থাকিল, আমি এই শ্মশান স্থলীৰ পৰাই তেওঁলোকক আমি এই কামখিনি কৰি দিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। নামখলাৰ পৰা দীপেন আৰু দীপিলাৰ পৰা পংকজ ডেকাৰ ৰিপৰ্ট, সংবাদ ডিজিটেল।